উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ এক বিশেষ স্থান বুলি এইকাৰণে ক'বলগীয়া হৈছে এই স্থানখিনি বিখ্যাত হৈ পৰিছে যি উত্তৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সেই বানপানীৰ সমস্যাৰ বাবে কাৰণ মই দেখুৱাব বিচাৰিছোঁ যিসকল উত্তৰ গুৱাহাটীৰ সচেতন মহিলা তেওঁলোক সকলোবোৰ ওলাই আহিছে আৰু এক পথ অৱৰোধ কাৰ্যসূচী তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু এই পথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ মূল কাৰণটো হৈছে যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটী সংযোগী যি এক নিৰ্মীয়মান দলং বৰ্তমান নিৰ্মাণ কৰি আছে সেই নিৰ্মাণৰ ফলত উত্তৰ গুৱাহাটীৰ সামগ্ৰিক অঞ্চল প্ৰায় পানীৰ তলত বুৰি গৈছে উত্তৰ গুৱাহাটীৰ নগৰ কমিটিৰ যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহ প্ৰায় পানীৰ তলত বৰ্তমান আৰু সেই উপলক্ষে বৰ্তমান সেই উদ্দেশ্যেৰে উত্তৰ গুৱাহাটীৰ যিসকল ইয়াৰ স্থানীয় ব্যক্তি আছে মহিলা আছে সকলোবোৰ আহি ইয়াতে এক পথ অৱৰোধ কাৰ্যসূচীত তেওঁলোকে এই পথ অৱৰোধ কাৰ্যসূচী লৈছে কিয়নো এই যি স্থানত তেওঁলোক এই যিটো মূল পথ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী তথা যিখন ব্ৰিজেৰে উত্তৰ গুৱাহাটী সংযোগী দলংখনলৈ যাব পাৰি য'ত অৱস্থিত হৈ আছে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ দৰে এখন ইতিহাস প্ৰসিদ্ধ মহাবিদ্যালয়ৰ যিটো পথেৰে যোৱা হয় উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ য'ত বহু শতাধিক ব্যক্তি ইয়াত বসবাস কৰি আছে তেওঁলোক বৰ্তমান বুৰ গৈ আছে পানীৰ তলত আৰু মোৰ সতীৰ্থই দেখুৱাইছে কিদৰে এই জলমগ্ন হৈ পৰিছে সমগ্ৰ অঞ্চল ইভেন মই সকলোকে ক'ব বিচাৰিম যে পানীৰ মাজত কচু গজি উঠিছে কাৰণ এই দুৰৱস্থা যি পৰিলক্ষিত হৈছে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে এই পথছোৱা অকণমান বৰষুণ আজি যি অলপ বৰষুণ হৈছিল সেই অলপ বৰষুণৰ ফলতেই এই পথছোৱা পানীত ডুবি পৰিছে ব্যক্তিগত মানুহৰ ঘৰত পানী উঠাটো দূৰৰ কথা এই জলমগ্ন পথেৰে কোনো ধৰণৰ যান বাহন যাবলৈ ব্যাঘাত হৈ পৰিছে মোৰ সৈতে বৰ্তমান উপস্থিত আছে উত্তৰ গুৱাহাটী চক্ৰ বিষয়াগৰাকীয়ে পৰৱৰ্তী সময়ত এই পথটোৰ ক্ষেত্ৰত কি ধৰণে ব্যৱস্থা কৰে তেওঁ জনাব বিচাৰিছোঁ হয় আমি মিউনিচিপালিটিৰ লগত আৰু ৰাইজৰ লগত গৈ পেলাই পিছফালে আমি ৰাস্তাটো পানীখিনি উলিয়াবৰ কাৰণে গাঁত অলপ দূৰ খন্দা হৈছিলে সেইখিনি লাষ্টত অকণমান পেণ্ডিং আছে সেইখিনি যাতে সোনকালে কৰি পানীখিনি উলিয়াব পাৰোঁ তাৰ ব্যৱস্থা কৰিম হয় এনেধৰণৰ আচলতে আপোনালোকে প্ৰত্যেকবাৰে আশ্বাস প্ৰদান কৰি আহিছে আৰু যিহেতু কোৱা হৈছে যে গুৱাহাটী IITৰ লগত আপোনালোকে যোগাযোগ কৰি এক উত্তৰ গুৱাহাটীৰ পৰা কৃত্ৰিম বানপানী দূৰ কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল'ব এই ক্ষেত্ৰত কি ব্যৱস্থা কৰিছে সেই প্লেনটোৰ বিষয়েতো মই বিশেষকৈ জ্ঞাত নহয় IITৰ লগত প্লেনটোৰ বিষয়ে মই এতিয়া তৎকালীনভাৱে ৰাইজৰ যিখিনি অসুবিধা হৈ আছে পানীটো উলিয়াবৰ কাৰণে সেইটোৰ ব্যৱস্থা কৰিম আৰু মিউনিচিপালিটি যদি আৰু কিবা ড্ৰেইনৰ কিবা কাম কৰি দিব পাৰে তেওঁলোকৰ সকাহ পাবৰ কাৰণে এইখিনি ব্যৱস্থা ল'ম হয় প্ৰশাসনৰ পৰা যেন আমি এটা কিছু প্ৰকাৰৰ আশ্বাসৰহে পৰিণতিত উত্তৰ গুৱাহাটীবাসী বৰ্তমান তেওঁলোকে এই কথাত কিমান দূৰ আশ্বস্ত হয় কিমান দূৰ তেওঁলোকে এই সমস্যাৰ পৰা দূৰ হয় সেই কথা জনাবলৈ বাইদেউ উত্তৰ গুৱাহাটীৰ যিগৰাকী চক্ৰ বিষয়া তেওঁ কৈছে কি যে তেওঁ অতি শীঘ্ৰে ইয়াৰ বিষয়ে ব্যৱস্থা ল'ব কিন্তু আপোনালোকে কি ক'ব বিচাৰিছে যিহেতু আপোনালোকে জীয়াটো ভুগি আহিছে আমাৰতো ব্যক্তিগতভাৱে একো কৰাৰ উদ্দেশ্যও নাই আমি আচলতে বিচাৰিছোঁ ৰাস্তাটোৰ পানীখিনি নোহোৱা হওক আৰু ড্ৰেইনেজ ছিষ্টেমটো এইটো নতুনকৈ হোৱা বস্তু এটা গতিকে ইয়াত যদি পদ্ধতিগতভাৱে আমি বৈজ্ঞানিকভাৱে আগবাঢ়ি নাযাওঁ এই পৰিস্থিতি গৈ গুৱাহাটীৰ পৰিস্থিতিৰ দৰে হ'ব আৰু ইতিমধ্যে হৈছে উত্তৰ গুৱাহাটীৰ কোনো অঞ্চল আগতে পানীত ডুব যোৱা নাছিল বৰ্তমান লাহে লাহে দেখা গৈছে বিভিন্ন অঞ্চল ভিতৰুৱা অঞ্চলবিলাক পানীত ডুব যায় এইটো একো শুভ লক্ষণ নহয় নিশ্চয় আৰু আমি প্ৰশাসনকেই ক'ম প্ৰশাসনৰে দায়িত্ব আমাক সাধাৰণ নাগৰিক হিচাপে যিখিনি ন্যূনতম সা সুবিধা দিব লাগে তাৰ ভিতৰত এটা হৈছে ৰাস্তা পথ গতিকে এইখিনিৰ বাবে আমি একদম টানি অনুৰোধ জনাইছোঁ অতি সোনকালে পানীটো ইমিডিয়েটলি খুব সোনকালে তাৎক্ষণিকভাৱে ওলাই যাব লাগে পানী ওলোৱাৰ ব্যৱস্থাটো আৰু এইটো হ'ব কি এটা সাময়িক এটা সিদ্ধান্ত তেখেতসকলৰ যে পটকৈ পানীটো উলিয়াই দিওঁ কিন্তু এইটোৱে আমাৰ কিন্তু মূল সমস্যা নহয় ইয়াৰ কথা হৈছে কি আমি ৰাস্তাটো ঠিক কৰিব লাগিব পৰৱৰ্তীভাৱে আমাৰ ড্ৰেইনেজ ছিষ্টেমটো যাতে চাফ চিকুণ হয় অন্ততঃ কিবা এটা তেওঁলোকে এটা মাপকাঠি থাকিব যে আমি ইমান সময়ৰ ভিতৰত কৰিম সেইটো কৰক আৰু যাতে আমি আমাৰ নিজৰ জীৱনৰ বহুত কৰিবলগীয়া কাম থাকে যাতে আমি ওলাই আহি আমি একো ভাল পোৱা নাই কিন্তু আমাৰ উপায় নোহোৱাত আমি আজি ওলাইছোঁ মহিলাখিনি লগ হৈছোঁ কাৰণ আমি আটাইতকৈ বেছি এফেক্টেড হৈছোঁ মেখেলা চাদৰ দাঙি আমি এনেকৈ যদি ইয়াত খোজকাঢ়িব লাগে আমাৰ অসুবিধা হৈ যায় নহয়নে গতিকে আমি প্ৰশাসনকেই অনুৰোধ জনাইছোঁ অতি সোনকালে তেখেতসকলে কোৱাৰ দৰে তাৎক্ষণিকভাৱে যিখিনি পাৰে আজিৰ দিনটোত এইখিনি কাম কৰক বা 2 দিনতে কৰক আৰু পৰৱৰ্তী সময়ত ৰাস্তাটোৰ যি মস্ত গাঁটাবিলাক ডাম্পাৰ বা ডাঙৰ বাহনবিলাক চলা হৈছে তেওঁলোকৰো এটা দায়িত্ব আছে গতিকে তেওঁলোকে সেই দায়িত্বখিনি পালন কৰক আৰু আমি উত্তৰ গুৱাহাটীৰ নাগৰিকসকল আচলতে অলপ শান্তিত থাকি ভাল পাওঁ সৰুৰ পৰা আমি সেনেকৈয়ে ডাঙৰ হৈছোঁ গতিকে আমি অনুৰোধ জনাম যাতে আমাৰ সেই শান্তি শৃংখলা আৰু মৰমবিলাক
হয় খুব সুন্দৰভাৱে বাইদেউগৰাকী কৈছে যে উত্তৰ গুৱাহাটীবাসীয়ে শান্তিত থাকি ভাল পায় কিন্তু যিসকলে অশান্তি ভুগি আছে কাৰণ এই পথটোৰে তেওঁলোকে তেওঁলোকৰ ঘৰলৈ সোমাই তেওঁলোকে তেওঁলোকৰ দৈনন্দিন কাৰ্যসূচী সম্পাদন কৰে যিহেতু আপুনি এই পথটোৰ ওচৰতে থাকে আপুনি কি ক'ব বিচাৰিছে নগৰ কমিটিত অন্তৰ্ভুক্ত হৈছে এই সমগ্ৰ অঞ্চলটো এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত ক'ত নেকি অলপতো আমি ছেক্ৰিফাইচ কৰিবই লাগিব যিহেতুকে উত্তৰ গুৱাহাটীত বহুখিনি উন্নয়নৰ কাম চলি আছে বা 6 লেণ্ডৰ কাম চলি আছে অলপ মানে অকণমান আমিও বিয়াৰ কৰিব লাগিব আমি নাগৰিক হিচাপে কিন্তু বেছিক যিখিনি অসুবিধা সেই অসুবিধাখিনি আঁতৰাই পেলাইতো আমি এটা ঘৰ এটা বনাওঁতেওতো আমাৰ অসুবিধা হয় প্ৰথমতে ইনিচিয়েলি থাকিবৰ কাৰণে কিন্তু আমি অকণমান ছেক্ৰিফাইচ কৰি থাকি কেইদিনমানৰ পিছত ভাল হৈ যাব ঠিক তেনেকুৱাকৈ যিহেতুকে এইটো বহুত সৰু ল'ৰা ছোৱালীৰ স্কুল যান যাতৰ কথা আছে স্কুল যোৱাৰ কথা আছে মানে যাতে অসুবিধা নহয় বা মানুহখিনিৰ পাৰ্মানেণ্ট প্ৰপাৰ্টি লছ হৈ আছে সেইখিনিক আমি কি অৱৰোধ কৰি পেলাইতো আমি কামখিনি কৰি লৈ যাব পাৰোঁ সেইখিনিয়ে আমাৰ মানে অভিযোগ উৎপল ৰঞ্জন মেধিয়ে মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ